নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আপুনি 2026 ৰ বিএডৰ এন্ট্ৰেন্স দিব নেকি আৰু এই যে ইংলিছৰ যেটো সেকশন এই সেকশনটোক লৈ আপুনি বহুত বেছি ভয় খাই আছে নেকি আপুনি ভাবি আছে নেকি যে এই সেকশনটোত মই বহুত বেছি ভাল নহয় কাৰণে মই বিএডৰ এন্ট্ৰেন্স ক্ৰেক কৰিব নোৱাৰিম অৰ্থাৎ মই পাস কৰিব নোৱাৰিম আৰু এই দুবছৰীয়া বিএড পাঠ্যক্ৰমটো কৰিব নোৱাৰিম তেনেকুৱা কোনো কথা নাই আজি মই আপোনালোকক সম্পূৰ্ণ ষ্ট্ৰেটেজিটো মই আপোনাক কম যে আপুনি ইংলিছক লৈ কেনেকৈ আপুনি প্ৰস্তুতি চলাব কেনেকৈ আপুনি আগবাঢ়িব আৰু এই সেকশনটো যদিও আপুনি বেয়া তথাপিও কিন্তু আপুনি বিএডৰ যেটো এন্ট্ৰেন্স এই এন্ট্ৰেন্সটো আপুনি পাস কৰিব পাৰিব ঠিক আছে আৰু তাৰ কাৰণে মই তিনটা মেইন আপোনাৰ কাৰণে পইণ্ট লৈ আহিছো আৰু সেই পইণ্ট কিটাত যদি আপুনি ফোকাস কৰে আপুনি যদিও ইংলিছ সেকশনটো এতিয়ালৈকে বেয়া হৈ আছে মানে আপোনাৰ ইমান ভাল নহয় তেতিয়াও কিন্তু আপুনি বিএডৰ এন্ট্ৰেন্সটো ক্ৰেক কৰিব পাৰিব ইয়াতে এক নম্বৰটো হৈছে ফোকাস অন হাই ওয়েটেজ টপিক মানে আমি যিখিনি PYQ অৰ্থাৎ প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোৱেশ্চন সেইখিনি যদি আমি এনালাইসিস কৰো ভালকৈ চাও আমি দেখা পাম যে কিছুমান হাই ওয়েটেজ টপিক আছে সেই টপিকখিনি যদি আমি আগতেকে গম পাওঁ আৰু সেইখিনি যদি আমি চাই যাওঁ তেতিয়া হয়তো আমি নুসুৱাকে গলে আমি যিমান নম্বৰ পাম তাতকৈ হয়তো অলপমান বেছি নম্বৰ পাব পাৰিম আমি সকলোৱে জানো যে সিনোনিম আৰু এন্টোনিম হে সিনোনিম আৰু এন্টোনিম আহে গতিকে আপুনি ডেইলি যদি তিনটাকৈ যদি সিনোনিম আৰু এন্টোনিম চাই এটা আপুনি ওয়ার্ড উলিয়া ললে সেই ওয়ার্ডটোৰ ওপৰত সিনোনিম এন্টোনিম চালে তেনেকৈ আমি ডেইলি তিনটাকৈ যদি আপুনি চাই এক্সামলৈ আৰু আঢ়ৈ মাহ সময় আছে চাওক তেতিয়াহলে আঢ়ৈ মাহত আপুনি কিমানখিনি ওয়ার্ড ষ্টক আপোনাৰ বাঢ়ি যাব ঠিক আছে আপুনি এটা কাম কৰক আজিৰ পৰা ডেইলি তিনটাকৈ ওয়ার্ড লওক আৰু তাৰে সিনোনিম আৰু এন্টোনিম চাই যাওক ঠিক আছে সেকেন্ডতে ওয়ান ওয়ার্ড যি সাবস্টিটিউশন আপুনি চাব পাৰিব বিএডৰ এন্ট্ৰেন্সত কিন্তু ওয়ান ওয়ার্ড সাবস্টিটিউশন আহে গতিকে হেতু পত আপুনি এতিয়াই পৰা ফোকাস কৰক ভালকৈ আপুনি চাওক নিশ্চয় আপুনি পাৰিব তাৰ পিছত হৈছে প্ৰিপজিশন আহে গতিকে আপুনি ভালকৈ চাওক গতিকে আপুনি এতিয়াই পৰা ভালকৈ চাই থাকক ঠিক আছে এতিয়া সেকেন্ড পইণ্টটো হৈছে বিএডৰ এন্ট্ৰেন্সত পেছেজ আহে এই পেছেজটো কিন্তু আপুনি কৰিব পাৰিব আপুনি এই পেছেজটো কৰিবলৈ হলে কি কৰিব আপুনি এই দীঘল পেছেজটো আপুনি কোন প্ৰথমে পঢ়ি পিনে আপুনি সময়টো নষ্ট নকৰিব আপুনি কি কৰিব আপুনি তাত যিকিটা কোৱেশ্চন দিয়া থাকে সেই কোৱেশ্চন কিটা প্ৰথমে আপুনি পঢ়ি লব ঠিক আছে তাৰ যিকিটা কিৱৰ্ড সেই কোৱেশ্চন কিটাৰ যিকিটা কিৱৰ্ড সেই কিৱৰ্ড কিটা আপুনি আন্ডাৰলাইন কৰি লব ঠিক আছে তাৰ পাছত যেটো পেছেজ দিয়া আছে সেই পেছেজটো তাৰ পাছত আপুনি পঢ়িলে আপোনাৰ চাব আপোনাৰ কোৱেশ্চনটো মানে কি সুধিছে আপুনি সেই পেছেজটো আমি পঢ়ি যাওঁতে পাই গৈ থাকিব বস্তুখিনি ঠিক আছে আৰু হেতু কাৰণে আপুনি কি কৰিব পাৰে আমাৰ নিউজ পেপাৰৰ যি আমাৰ এডিটৰিয়েল পাৰ্ট সেই পাৰ্টটো কিন্তু আপুনি এতিয়া পঢ়াৰ অভ্যাস কৰিব পাৰে যেহেতু আপুনি যিমান পঢ়িব সেই বস্তুটোত আপোনাৰ মানে অতি কম সময়তে আপুনি পঢ়ি তেতিয়া আপুনি কৰিব পাৰিব ঠিক আছে আৰু সেইখিনি পঢ়িলে আপুনি নিজেও আপডেটেড থাকিব কিছুমান আপুনি কোৱেশ্চনো হয়তো আৰু এক্সট্ৰা জিকে আপুনি কৰিব পাৰিব বা কাৰেন্ট এফেয়াৰ্স কৰিব পাৰিব গতিকে নিউজ পেপাৰ আপুনি এডিটৰিয়েল পাৰ্টটো আপুনি চাওক পঢ়ক আপোনাৰে নিজে হেল্প হ'ব এতিয়া যেহেতু দুমাহ আঢ়ৈ মাহ সময় আছে এতিয়া পৰা আপুনি চেষ্টা কৰিলে হৈ যাব ঠিক আছে তাৰ পিছত 3 নম্বৰ যেটো পইণ্ট হেতু হৈছে সাবজেক্ট ভাৰ্ব প্ৰপাৰ এৰেঞ্জমেন্ট চাওক আপুনি ইংলিছৰ এটা সেন্টেন্সত সাবজেক্ট ভাৰ্ব যদি আপুনি প্ৰপাৰ এৰেঞ্জ কৰিব পাৰে সেইখিনি যদি আপুনি ভালকৈ ধৰিব পাৰে বা চিনি পায় ঠিক আছে তেতিয়া কিন্তু আপোনাৰ যে আপোনাৰ সেন্টেন্স ৰিএৰেঞ্জমেন্ট কৰিব যে আহে সেইখিনি আপুনি ভালকৈ কৰিব পাৰিব বা কিছুমান এটা মানে এটা লাইন দিয়া থাকে ঠিক আছে তাতে আপুনি এৰৰটো আপুনি উলিয়াব লাগে কোনটো ভুল হৈছে কোনটো ওয়াৰ্ডত ভুল হৈছে হেতু উলিয়াব লাগে গতিকে এতিয়া পৰা আপুনি যদি প্ৰপাৰ সাবজেক্ট ভাৰ্ব মানে কোনটোৰ পিছত কি হয় কেনেকৈ বহিব সেই বস্তুখিনি যদি আপুনি চাই লয় তেতিয়ালৈ কিন্তু আপোনাৰ হেল্প হ'ব ঠিক আছে গতিকে বহুতখিনি আপোনাৰ হাতত সময় আছে এই তিনটা পইণ্ট আপুনি ভালকৈ ফলো কৰক চাব আপোনাৰ এক্সাম নিশ্চয় ভাল হ'ব বাকি আপুনি বিএডৰ এন্ট্ৰেন্স যদি এই বৰ্ষত দিবলৈ গৈ আছে তেতিয়াহলে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে আপুনি এই ইবুকখন আপুনি বাই কৰিব পাৰে এখন কিন্তু সম্পূৰ্ণ এমসিকিউ বেস দেই কিছুমানে এখন লয় লোৱাৰ পিছত খুদে এখন এমসিকিউ বেস নেকি ইয়েস এখন এমসিকিউ বেসে হয় আপুনি যদি এখন লবলৈ বিচাৰে তেতিয়াহলে আপুনি এই নাম্বাৰটোত 59 rupees জিপে কৰি এই একেটা নাম্বাৰতে তাৰ ৰিসিপ্টটো WhatsAppত পঠাই দিব আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ WhatsAppত এই ইবুকখন লাভ কৰিব ঠিক আছে বাকি আপুনি যদি ইংলিছত বহুত বেছি ভাল নহয় আপুনি ইমানখিনি জাস্ট আপুনি চেষ্টা কৰক আৰু আপোনাৰ যিখিনি বেসিক যিখিনি বস্তু আপোনাৰ যি ভয়েস বা নেৰেশন হেগিটা যদি আপুনি এৰি থৈ আহে হেগিটা যদি আপুনি নকৰে হেগিটা আপোনাৰ নিজৰে দুখ লাগিব নহয় জানো কাৰণ আপুনি 9 10 বা আপুনি হাই সেকেন্ডাৰী লৈকে আপুনি ভয়েস বা মানে ভয়েস চেঞ্জ
বা নেৰেশ্যন সেইকেইটা মানে আহে মানে আপুনি কৰি আহিছে সেইকেইটা আগতে গতিকে আপুনি সেই 9 বা 10ত পঢ়োতে যিখন গ্ৰামাৰ আপুনি ইউজ কৰিছিলে সেইখনেই লৈ আপুনি ভইচ বা নেৰেশ্যন সেইকেইটা আপুনি চাই যাওক যদি এক্সামত আহে আপুনি তেতিয়া কৰিব পাৰিব নহয় জানো বাকি যদি আপুনি ইংলিছত বহুত বেছি ভাল নহয়ও তেতিয়াও আপুনি চিন্তা কৰিব নালাগে আপুনি এটা কাম কৰক আপুনি মেথছৰ যেটো সেকশন হেতু আপুনি আৰু অলপ ষ্ট্ৰং কৰিবলৈ আপুনি চেষ্টা কৰক সেইখিনি আপুনি আৰু ভালকৈ আপুনি মেথছ কৰক জিকে সেকশনটো কত আপোনাৰ সম্পূৰ্ণ আপুনি দখল আনক আপোনাৰ যি টিচিং এপ্টিটিউড তাৰ ওপৰত আপুনি দখল আনক কাৰেন্ট এফেয়াৰ্স আপুনি ভালকৈ চাই যাওক জিকে আমাৰ যিমানখিনি সেকশন আছে ইন্ডিয়ান পলিটি ইন্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী ইন্ডিয়ান ইকোনমি জিওগ্ৰাফি আসাম এন্ড ইটস পিপল অথৰ্স বাকিনি যিয়ে নহক লাগিলে সেইখিনি আপুনি ভালকৈ চাই যাওক আপোনাৰ এন্ট্ৰেন্স কিয় বেয়া হ'ব নিশ্চয় ভাল হ'ব ঠিক আছে আৰু বহুতে মোলৈ এনেকৈ মেছেজ কৰি থাকে যে দাদা মই গভৰ্ণমেণ্টত এটা সিট ল'ব বিচাৰো আপুনি মোক অলপ গাইড কৰি দিব নেকি চাওক মই আপোনালোকক যে ইউটিউবত এই ভিডিঅ'বোৰ দি আছো এইবিলাক বেলেগ একো নহয় এইবিলাকৰ জৰিয়তে মানে আপুনি গাইড বুলি ধৰক বা যি বুলিয়ে নাভাবক এইবিলাকৰ জৰিয়তে মই আপোনালোকক কৰি আছো গতিকে আপোনালোকে এই ভিডিঅ'খিনি যদি আপোনালোকে চাই থাকে তেতিয়া আপুনি আপ টু ডেট থাকিব পাৰিব আৰু এই গোটেই কথাখিনি আপুনি গম পাই থাকিব ঠিক আছে গতিকে আপুনি এতিয়া যথেষ্ট সময় আছে আপোনাৰ হাতত আঢ়ৈ মাহ সময় আছে জুলাই মানত আপোনালোকৰ এক্সাম বিলাক হ'ব গতিকে ভালকৈ পঢ়া-শুনা কৰি থাকক নিশ্চয় আপোনাৰ এন্ট্ৰেন্স এক্সাম ভাল হ'ব আৰু আপুনি বিএড কৰিব পাৰিব এটা আপুনি সিট পাব ঠিক আছে বাকি আজিলৈ আহিছো ধন্যবাদ